মাংগলিক নীতি নিয়মৰ মাজেৰে মথুৰাপুৰ বহাগী বিদায় উৎসৱৰ লাইখুঁটা স্থাপন। বৃহস্পতিবাৰে মথুৰাপুৰ বহাগী বিদায় উদযাপনৰ লাইখুঁটা স্থাপন। চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰি অহা বহাগী বিদায় উৎসৱ এইবছৰ ষষ্ঠদশ বৰ্ষত ভৰি দিছে। আগন্তুক 18-19 বহাগ অৰ্থাৎ 2 আৰু 3 মে তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰে বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে আজি এক মাংগলিক নীতি নিয়মেৰে মথুৰাপুৰ অঞ্চলৰ এগৰাকী বিশিষ্ট তথা সমাজকৰ্মী যুগল বৰগোহাঁই লাইখুঁটা স্থাপন কৰে। এইবাৰ দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰ লগতে কেইবাটাও আগশাৰীৰ হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন আৰু 3 মে তাৰিখে বিহু মঞ্চৰ বিশেষ আকৰ্ষণ চেৰেংকৈ লাগিলে বুকুতে জুই শীৰ্ষক গীতটিৰে অতি জনপ্ৰিয় হৈ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈৰ গীতৰ শৰাই লগতে হাঁহিৰ খোৰাক দিবলৈ জনপ্ৰিয় কৌতুক গোষ্ঠী চিচিং ফাকৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। উক্ত দুয়োটা দিনৰ কাৰ্যসূচীত ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ হৈ সভাপতি পুলিন বৰুৱা আৰু সম্পাদক নীলম মিত্ৰ নেওগে। জাতিৰ হিয়াৰ আমঠু আমাৰ জাতিৰ মেৰুদণ্ড স্বৰূপ বহাগৰ ৰঙালী বিহুটো আমাৰ মথুৰাপুৰ এই বৃহত্তৰ মথুৰাপুৰ এলেকাত সমূহ ৰাইজ একত্ৰিত হৈ যোৱা 15 বছৰ ধৰি ইয়াত উদযাপিত হৈ আহিছে বহাগ বিদায় উৎসৱ। আৰু সেই তাকে আমি সন্মুখত আগত ৰাখি আজি আমাৰ ইয়াৰ স্থানীয় যুৱকবৃন্দ একত্ৰিত হৈ খন্তেক আগতে ইয়াৰ বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হৈছে আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে সকলোকে আমাৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসমবাসী ৰাইজলৈও আমি বিহুৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। মথুৰাপুৰত দুদিনীয়া কাৰ্যসূচীৰে 2 আৰু 3 মে'ত অনুষ্ঠিত কৰিব লৈছোঁ আৰু এই বহাগী বিদায় উৎসৱৰ সংগতি ৰাখি আমি আজি আমাৰ লাইখুঁটাটো আমি ইয়াত পুতিবলৈ লৈছোঁ। লাইখুঁটা পুতাৰ অনুষ্ঠানটো আমি আগবঢ়াবলৈ লৈছোঁ। আমি এই অনুষ্ঠানটোৰ বাবে লাইখুঁটা বাগি আমি পুতিবৰ বাবে আমি আমাৰ নিমন্ত্ৰণ জনাইছিলোঁ যুগল বৰগোহাঁইদেৱক। তেখেত আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে মই সকলো সতীৰ্থকে অনুৰোধ জনাইছোঁ যে লাইখুঁটা স্থাপন কৰাত তেখেতক সহায় সহযোগ কৰে যাতে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।